নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাঠটো আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি অসহযোগ আন্দোলন আৰু সেই সময়লৈকে গঢ় লৈ উঠা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰিলো। আজি আমি আইন অমান্য আন্দোলন আৰু অসম, ঘূৰণীয়া মেচমেল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1935, ভাৰত ত্যাগ আন্দোলন আৰু অসম, বৰদলৈ মন্ত্ৰীসভা, অসম কৃষি বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা আলোচনা কৰিম। আইন অমান্য আন্দোলন আৰু অসম। আমি সকলোৱে চাগে আইন অমান্য আন্দোলনৰ কথা শুনিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য আছিলে যিবিলাক ব্ৰিটিছ চৰকাৰে আইন বা নীতি গ্ৰহণ কৰিছিলে সেইবোৰ অমান্য কৰাটো ইয়াৰ মুখ্য উদ্দেশ্য আছিলে। আৰু তেনেকুৱা কৰিবলৈ 1930 চনত মহাত্মা গান্ধীয়ে আহ্বান জনাইছিলে আৰু তাক লৈ 1930 চনৰ 12 মাৰ্চত সৰোজনী নাইডুকে প্ৰমুখ্য কৰি 78 গৰাকী সতীৰ্থই গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী সাগৰৰ পাৰলৈকে 240 মাইল দূৰত্ব যাত্ৰা কৰি নিজে নিমখ তৈয়াৰ কৰি লোণ আইন ভংগ কৰিছিলে, যিটো বিখ্যাত দাণ্ডী যাত্ৰা। আৰু সেই দাণ্ডী যাত্ৰাৰ পৰাই আমাৰ আইন অমান্য আন্দোলন আৰম্ভ হৈছিলে। সেই আইন অমান্য আন্দোলনত অসমৰ পৰা এজন লোকে অংশগ্ৰহণ কৰিছিলে, তেওঁ হৈছে লীলাধৰ বৰুৱা। তেওঁ সেই সময়ত কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলে। এইটো ইম্পৰ্টেণ্ট হয় দেই। লাহোৰৰ কংগ্ৰেছ অধিৱেশনৰ সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত মানে অসমৰ নেতাসকলৰ মাজত মতবিভেদ দেখা গৈছিলে। কিছু সংখ্যকে মানে কংগ্ৰেছৰ কিছু সংখ্যক জ্যেষ্ঠ নেতাই ঘোষণা কৰিছিলে যে ইমান ডাঙৰ এটা আন্দোলন আমাৰ ইয়াত প্ৰস্তুতি কৰিব কাৰণে মানে সম্ভৱ নহয়। কিছু সংখ্যকে গান্ধীজীৰ এই আইন অমান্য আন্দোলনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিলে। সেইসকলৰ ভিতৰত হৈছে হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়াবুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু তেওঁলোকে যিদিনাখন দাণ্ডী যাত্ৰা কৰিবলৈ গান্ধীজী গৈছিলে সেই সময়ত তেওঁলোকে লোণ সত্যাগ্ৰহৰ প্ৰতি অনুগত্য প্ৰদৰ্শন কৰি গুৱাহাটী জৰ্জ খেলপথাৰত একত্ৰিত হৈছিলে। ইয়াৰ উপৰিও অমীয় কুমাৰ দাসে এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ লোকসকলক আহ্বান জনাইছিলে, ছাত্ৰসকলক আহ্বান জনাইছিলে, কিন্তু বিশেষ সঁহাৰি দেখা নগৈছিলে। কিন্তু যেতিয়া 1930 চনৰ 14 এপ্ৰিলত জৱাহৰলাল নেহেৰু আৰু 5 মে'ত গান্ধীজীক গ্ৰেপ্তাৰ কৰিছিলে, তেতিয়া বৃহৎ সংখ্যক ছাত্ৰ নেতাই হৰতাল কৰিছিলে। 1930 চনৰ 6 আৰু 14 মে' তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষা অনুষ্ঠান বৰ্জন কৰিছিলে। মানে তেওঁলোকে কিছু সংখ্যক ছাত্ৰই এই আন্দোলনত অংশগ্ৰহণ কৰিছে, তাক মানে অংশগ্ৰহণ কৰাৰ চিনস্বৰূপে বিদ্যালয় ত্যাগ কৰিছিলে। কিন্তু কি হ'ল, সেই সময়তে জে.আৰ. কানিংহামে এখন চাৰ্কুলাৰ আনিছিলে। সেই চাৰ্কুলাৰখনৰ অনুসৰি কি হৈছিলে যে যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে আৰু তেওঁলোকৰ মাক দেউতাকে ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব, আৰু যদি তেওঁলোকে অংশগ্ৰহণ কৰাৰ যদি কথা গম পায় তেতিয়া জৰিমনা বিহিব আৰু ছাত্ৰবৃত্তি তেওঁলোকক নোপোৱা কৰিব, সেইটো লিখিত হিচাপে দিব লাগিব। কিন্তু যেতিয়া সেইখন অহাৰ পাছত কি হ'ল, ছাত্ৰসকলৰ মাজত মানে আৰু বেছি বিক্ষোভ হৈ গ'ল। বিক্ষোভ হৈ যোৱাৰ পাছত তেওঁলোকে বহুত সংখ্যকে মানে এনেকুৱা উল্লেখ আছে 15,186 জন ছাত্ৰৰ ভিতৰত 3,117 মান ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰিছিলে, সেই আন্দোলনত অংশগ্ৰহণ কৰিছিলে মানে। আৰু তেওঁলোকে নিজে কামৰূপ একাডেমী নামেৰে এখন স্কুল খুলিছিলে। ঠিক আছে, আইন অমান্য আন্দোলন দাণ্ডী যাত্ৰাৰ পৰাই আৰম্ভ হৈছিলে। অসমত প্ৰথম অৱস্থাত ইয়াত মানে কৰিব নকৰিব তেনেকুৱা ধৰণৰ আছিলে। তাৰ পাছত আহোঁ ঘূৰণীয়া মেচমেল। 1930 চনৰ পৰা 1932 চনলৈকে 3বাৰ ঘূৰণীয়া মেচমেল হৈছিলে। মানে এইবিলাকৰ বিষয়ে আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰিম পুৰা ডিটেইলছত আলোচনা কৰিম। ইয়াত আপোনালোকৰ অসম হিষ্ট্ৰী ৰিলেটেড কৰি পেলাই মই আপোনাক যিখিনি দৰকাৰী তথ্য সেইখিনিহে জাষ্ট দি গৈছোঁ দেই। ইয়াত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন হ'ল চন্দ্ৰধৰ বৰুৱা। ইম্পৰ্টেণ্ট দেই। ঘূৰণীয়া মেচমেলত অসমৰ হৈ কোনে অংশগ্ৰহণ কৰিছিলে? চন্দ্ৰধৰ বৰুৱাই। তেওঁ অসম সাহিত্য সভাৰ 2য়জন সভাপতি আছিলে আৰু তেওঁ যিখন সাহিত্য সভাৰ পত্ৰিকা আছিলে সেই পত্ৰিকাখনৰ সম্পাদক আছিলে, প্ৰথম সম্পাদক। তাৰ পাছত আহোঁ ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড 1935। এই এক্টখন বহুত ইম্পৰ্টেণ্ট আছিলে দেই। ভাৰতৰ ৰাজনীতি ইতিহাসত আৰু সংবিধানৰ কৰ্ম বিকাশত এই এক্টখনৰ উল্লেখযোগ্য অৱদান আছে।
1935 চনৰ এই ভাৰত চৰকাৰৰ এই আইনখন ইংৰাজ চৰকাৰে প্ৰৱৰ্তন কৰিছিলে ভাৰতৰ স্বাধীনতা আগলৈকে এই আইনখনৰ অনুসৰিয়ে ভাৰতত শাসন চলিছিলে আৰু ইয়াৰ যিবিলাক আছিলে সেইবিলাকৰ বেছিভাগে আমাৰ সংবিধানখনত কপি কৰা হৈছে ভাৰতৰ যিখন সংবিধান লিখিছিলে সেইখনত কপি কৰা হৈছে এই আমাৰ এতিয়া আমি অসমৰ ফালৰ পৰা চাম এখন অসমত কি হৈছিলে সেই সময়ৰ পৰা বা সেই এখন অনুসৰি অসমক দুটা সংসদযুক্ত বিধানসভাৰ উপহাৰ দিছিলে সেইকেইটা হৈছে উচ্চ সদন আৰু নিম্ন সদন উচ্চ সদনৰ আসনৰ সংখ্যা আছিলে 22খন আৰু নিৰ্বাচিত সদস্য তাৰ 18 জন আছিলে আৰু মনোনীত সদস্য আছিলে 4 জন আৰু নিম্ন সদনৰ সদস্য সংখ্যা আছিলে 108 জন 1936 চনৰ নিৰ্বাচনত 33খন আসনৰ সংখ্যাগৰিষ্ঠতাত গোপীনাথ বৰদলৈ জিকিছিল যদিও তেওঁ বিৰোধী আসনত বহিবলৈ ইচ্ছা কৰিলে সেয়ে তেওঁৰ বিৰোধী পক্ষৰ সৈয়দ সাদুল্লাই প্ৰথম অসমত মন্ত্ৰীসভা গঠন কৰিছিলে কিন্তু কি হল 1938 চনত তেওঁৰ বিৰুদ্ধে নো কনফিডেন্স মোচন অনা হল আৰু তেওঁ আসনৰ পৰা নমাই দিয়া হল বা তেওঁ পদত্যাগ কৰিলে আৰু 1938 চনত পুনৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভা গঠন কৰিলে ইয়াৰ পাছত আহো ভাৰত্যাগ আন্দোলন আৰু অসম ভাৰত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 চনৰ 8 আগষ্টত ওকে মুম্বাইত অৱস্থিত গোৱালিয়ৰ টেংকৰ পৰা 1942 চনৰ 8 আগষ্টত ভাৰত্যাগ আন্দোলন আৰম্ভ হয় একদম মনত ৰাখিব দেই কোৰ পৰা আৰম্ভ হৈছিলে মুম্বাই গোৱালিয়ৰ টেংকৰ পৰা এখন এখন ময়দান আছিলে আৰু তাৰ পৰাই ভাৰত্যাগ আন্দোলন আৰম্ভ হৈছিলে আৰু সেই গোৱালিয়ৰ টেংকখনক চলৈ আগষ্ট ক্ৰান্তি ময়দান হিচাপে নামকৰণ কৰা হ'ল ভাৰত্যাগ আন্দোলনৰ মূল উদ্দেশ্য আছিলে মানে তাৎক্ষণিকভাৱে মানে ভাৰতৰ পৰা ইংৰাজসকলক খেদি পঠিওৱা যেতিয়া জামানে 1942 চনত ছিংগাপুৰ আৰু ৰেগুন দখল কৰিছিলে তাৰ পিছত মানে ভাৰতলৈ বিদেশীসকলৰ পুৰা আগমন হৈছিলে আৰু গান্ধীজী আৰু কংগ্ৰেছ দলৰ নেতাসকলে ভাবিছিলে যে ভাৰতত ব্ৰিটিছসকলৰ অস্তিত্বই জাপানীসকলক ভাৰত আক্ৰমণ কৰিবলৈ বাধ্য কৰিব মানে ইয়াত যে ইংৰাজসকল বেছি হৈ গৈছে তেওঁলোক বেছিকৈ আহিছে আৰু সেই কাৰণে জাপানে ইয়াত আক্ৰমণ কৰিব সেইকাৰণে তেওঁলোকে ভাবিলে যে ইয়াৰ পৰা তেওঁলোক সোনকালে ভাৰতত ত্যাগ কৰিব লাগে আৰু তাৰে হেতুৰ মূল উদ্দেশ্য আছিল ভাৰত্যাগ আন্দোলনৰ ওকে আৰু বহুত আলোচনা বিলোচনা কৰিলে কৰি পেলাই 1942 চনৰ 8 আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাই বিখ্যাত টেংকৰ পৰা ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিলে এই আন্দোলনত গান্ধীজীয়ে এটা শ্লোগান দিছিলে হেতু আছিল কৰিম কিম্বা মৰিম ডু অৰ ডাই এটো ইম্পৰ্টেন্ট হয় দে এটো কোনে দিছিলে এই আন্দোলন ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই দমন কৰিবলৈ চেষ্টা কৰি কংগ্ৰেছক অবৈধ বা এই আন্দোলনৰ জড়িত অন্যান্য সংগঠনসমূহক অবৈধ ঘোষণা কৰিছিলে আৰু তেনেদৰে ভাৰতত যেনেকৈ আন্দোলন হৈছিল আমাৰ অসমতো সেই সময়ত তীব্ৰ আন্দোলন হৈছিল আমি সকলোৱে জানো ন গহপুৰ থানাত পাতকা উত্তোলন কৰিবলৈ গৈ 14 বছৰীয়া কনকলতা আৰু মুকুন্দ কাকতিৰ চিপাহীৰ গুলীত মৃত্যু হৈছিল এই 42 আন্দোলনৰ সময়তে এবিলাক হৈছিল দেই এখন মানে ভাৰত্যাগ আন্দোলনক 42 আন্দোলন বুলিও কয় আৰু অসমতো যিবিলাক কংগ্ৰেছৰ নেতা আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আন্দোলনৰ লগত জড়িত থকাৰ কাৰণে আৰু এখিদিমান নেতাই আত্মগোপন কৰিছিল তেওঁলোকে মানে পুলিচে ধৰিব পৰাৰ আগতে তেওঁলোক লুকাই আছিল তথ্য অনুসৰি 1943 চনলৈকে বজালিত 32টা গোপন মানে আত্মগোপন কৰিবৰ কাৰণে চেষ্টাসেৱী কেন্দ্ৰ গঠন হৈ উঠিছিল ইয়াৰ উপৰিও গোলাঘাটৰ সৰু পথাৰত এটা ৰেল লাইনৰ পৰা এডাল অতৰাই দিয়া হৈছিল চিৰি এডাল অতৰাই দিয়া হৈছিল আৰু তেতিয়া সেই সময়তে এখন ট্ৰেইন আহি আছিল তাত য'ত ব্ৰিটিছৰ বা ইংৰাজৰ সৈন্যসকল আছিল আৰু তেওঁলোক আহি তাত বাগৰি গ'ল ট্ৰেইনখন আৰু বহুত সৈন্য মৃত্যু হৈছিল আৰু সেইটো অপৰাধতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল কিন্তু ইয়াৰ লগত কুশল কোঁৱৰ জড়িত আছিল নে নাই সেইটো জনা নাযায় সেইটো ৰাতি কৰিছিল কোনোবাই যে সেই ট্ৰেইনৰ চিৰিডাল অতৰাই থৈছিল কিন্তু এই কুশল কোঁৱৰ ভাৰত্যাগ আন্দোলনত মানে বিশেষভাৱে জড়িত থকাৰ কাৰণে তেওঁকে চৰকাৰে মানে এৰেষ্ট কৰিলে আৰু তেওঁক দোষী সাব্যস্ত কৰি ফাঁচি দিয়ে আৰু যেতিয়া ভাৰত্যাগ আন্দোলন হৈছিল সেই সময়ত ভাৰতত অইন কতো ফাঁচি দিয়া হোৱা নাছিল কেৱল অসমতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল এতিয়া হও বৰদলৈ মন্ত্ৰীসভা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসমৰ বিধানসভাৰ মুঠ 108খন আসনৰ 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু গোপীনাথ বৰদলৈ 11 ফেব্ৰুৱাৰী 1946 চনত চৰকাৰ গঠন কৰে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল
তাৰ পাছত আকৌ আমাৰ ভাৰতত পুনৰ নিৰ্বাচন আৰম্ভ হ'ল সেই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ ভোটত কংগ্ৰেছ দল জিকিলে আৰু জিকি পেলাই পোনপ্ৰথমে সেই দলৰ নেতা আছিলে গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত মন্ত্ৰীসভা গঠন হয় সেই সময়ত আমাৰ যোনজন মুখ্যমন্ত্ৰী হয় তেওঁক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ অন্যান্য মন্ত্ৰীসকল হৈছে বসন্ত কুমাৰ দাস বিষ্ণুৰাম মেধি জে নিকল ৰয় ৰামানাথ দাস বৈদ্যনাথ মুখাৰ্জী আব্দুল মতলিব মজুমদাৰ সেই সময়ত অসমখনে বহুত সমস্যাৰ সন্মুখীন হৈছিলে বিশেষকৈ মানে স্বাধীনতাৰ আগমুহূৰ্তত অসমখনৰ আন্তঃগাঁথনি বহুত দুৰ্বল আছিলে আৰু ইয়াৰ পাছত কি হ'ল মানে অসমৰ লগত অন্যান্য বা আমাৰ নৰ্থ ইষ্টৰ এৰিয়াটোৰ লগত ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছিলে কাৰণ আমাৰ প্ৰথম অৱস্থাত মানে ৰেল লাইন বা পানী অহা ৰাস্তা সেইবিলাক পাকিস্তানৰ হাতলৈ গুচি গৈছিলে মানে দুটা ভাগত যে ভাগ কৰি দিলে সেইখিনি মানে আমাৰ ভাৰতৰ হৈ নাথাকিলে সেইখিনি পাকিস্তানলৈ গুচি গ'ল মুঠতে আমাৰ এই 12 কিলোমিটাৰ যোনটো চিকেন লেগ বুলি কয় সেইটো ভূখণ্ডহে মানে ভাৰতৰ লগত আমাৰ সংযোগ ৰাখিছিলে আমিতো সকলোৱে গম পাওঁ ন মাউণ্ট বেটনৰ আঁচনি অনুসৰি ব্ৰিটিছে মানে ভাৰতখনক দুটা ভাগত ভাগ কৰিছিলে এটা হ'ল ভাৰত আনটো হৈছে পাকিস্তান 1978 চনত যেতিয়া অসমখনৰ চিফ কমিশনাৰ প্ৰভিন্সলৈ উন্নীত কৰা হৈছিল মানে তেতিয়া সেই সময়ছোৱাত মানে সিলেটখন যিখন বৰ্তমান বাংলাদেশত আছে সেইখন আমাৰ অসমৰ লগত আছিল ঠিক আছে কিন্তু কি হ'ল সেই সিলেটখন আমাৰ ইণ্ডিয়াৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব হেলৈ এটা নিৰ্বাচন হৈছিল হেতু হৈছিল 1947 চনৰ 6 জুলাই মানত দে সেই ইলেকশন হৈছিল মানে কোন থাকিব ভাৰতৰ সাইডে থাকিব নে পাকিস্তানৰ হৈ থাকিব সেই তেনেকুৱা এটা হৈছিল তেতিয়া পাকিস্তানৰ ফালে থাকিব বুলি 56% মানুহে ভোট কৰিছিল আৰু অসমত থাকিব বুলি 43% মানে ভোট কৰিছিল আৰু হেকাৰণে সিলেটখন পাকিস্তানৰ হাতলৈ গুচি গ'ল এই দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব এজন ইংৰাজ বিষয়া ৰেডক্লিফক দিয়া হৈছিল আৰু তেওঁৰ নামেৰে আমাৰ ভাৰত পাকিস্তানৰ যোনটো সীমা হয় হেডালৰ নাম ৰেডক্লিফ হয় ওকে আৰু ইয়াৰ উপৰিও অসমখনকো মানে পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা আছিল প্ৰথম মানে অসমখনকো পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিব বুলি কৈছিল কিন্তু এই ক্ষেত্ৰত আমাৰ গোপীনাথ বৰদলৈয়ে প্ৰতিবাদ কৰিছিল স্বাধীনতাৰ ঠিক পাছতে অসমত অসম কৃষি বিশ্ববিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয় গঢ় লৈ উঠিছিল একদম সেই পাছতে আৰু হৈছিল এতিয়া ফাৰ্স্ট আহো অসম কৃষি বিশ্ববিদ্যালয় মানে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিখন যোৰহাটত আছে সেইখন স্থাপন হৈছিল 1969 চনৰ 1 এপ্ৰিল তাৰিখে এতিয়া ইয়াৰ আগত অলপ মানে কথা আছে আৰু ডাইৰেক্ট এখন অসম কৃষি বিশ্ববিদ্যালয় হিচাপে গঠন হৈ যোৱা নাছিল প্ৰথম অৱস্থাত 1913 চনত কৰিমগঞ্জত আৰু 1923 চনত তিতাবৰত কৃষি গৱেষণা প্ৰতিষ্ঠান আৰম্ভ হৈছিল তেতিয়াৰ পৰাই মানে কৃষি বিশ্ববিদ্যালয়ৰ ধাৰণাটো ষ্টাৰ্ট হৈছিল আৰু বেছিকৈ কৃষি বিশ্ববিদ্যালয় লাগে সেই কাৰণে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ল কিন্তু সেই দুইখন লগ লগাই 1970 চনৰ 1 এপ্ৰিল তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ নাম দিয়া হ'ল আৰু তেতিয়াৰ পৰাই আমাৰ অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হ'ল আৰু এই যিখন নগাঁৱৰ পশু মহাবিদ্যালয় আছিল সেইখন গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰ কৰা হ'ল তাৰ পাছত আহো গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় সেই তেতিয়া গুৱাহাটী আছিল এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আমি আগতো পাই আহিছো ন আসাম এছ'চিয়েশ্যনে এখন অসমত বিশ্ববিদ্যালয় লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল সেই দাবীৰ অনুসৰি 1948 চনৰ 26 জানুৱাৰীত বিশ্ববিদ্যালয় স্থাপন হৈছিল আৰু ইয়াৰ কাৰণে 1917 চনত মাইকেল সেডলাৰেও অভিমত দিছিল সময়ত কলিকতাৰ কমিশনাৰ আছিল আৰু তেওঁ অসমত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে বুলি কৈছিল আৰু সেইবিলাক লগ লাগি 1948 চনৰ 26 জানুৱাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন হয় একদম ইম্পৰ্টেন্ট দে এইকেইটা হুদে অসম কৃষি বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল বা ক'ত ক'ত আছে প্ৰথম অৱস্থাত ই গুৱাহাটীৰ মাছমজিয়াত আছিল কিন্তু 1955-56 চনত বৰ্তমানৰ জালুকবাৰীলৈ ইয়াৰ মানে গুৱাহাটী বিশ্ববিদ্যালয়খন লৈ যোৱা হ'ল আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদটোক কি বুলি কয় গোপীনাথ বৰদলৈ নগৰ বুলি কয় মনত ৰাখিব বৰ্তমান জালুকবাৰীত আছে আৰু সেই যোনটো এৰিয়া কভাৰ কৰি আছে সেইখনক গোপীনাথ বৰদলৈ নগৰ বুলি কয় তাৰ পাছত আহিলে আহো চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় যিখন
ডিব্ৰুগড়ত আছে আৰু সেইখন 1947 চনত স্থাপন হৈছিলে প্ৰথম অৱস্থাত 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 40,000 টকাৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিলে সুধিব পাৰে দেই কোনে স্থাপন কৰিছিলে ডক্টৰ জন বেৰী হোৱাইট তেওঁ 50,000 টকা দিছিলে আৰু তেওঁ হৈছে সেই সময়ৰ মানে লখিমপুৰৰ সিভিল সাৰ্জন আছিলে আৰু তেওঁ 50,000 টকা দি ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিলে আৰু 1910 চনত তেওঁ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আনি ৰেডিঅ'লজিৰ বিভাগটো ষ্টাৰ্ট কৰিছিলে 1910 চনতে দেই সেইখনকে পিছলৈ গৈ 1947 চনৰ 3 নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় নামে নামাকৰণ কৰা হয় আৰু যিখন বৰ্তমান ডিব্ৰুগড়ত আছে সেইখনে হৈছে অসম চিকিৎসা মহাবিদ্যালয় আৰু ফাৰ্ষ্টখন চিকিৎসা মহাবিদ্যালয় 1960 চনত 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিলে 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিলে চাই থব ঠিক আছে আজিৰ ইম্পৰ্টেন্ট গীতা এবাৰ চাই লওঁ আইন অমান্য আন্দোলন কেতিয়া হৈছিলে 1930 চনত ইয়াৰ কাৰণে কোনে আহ্বান জনাইছিলে গান্ধীজীয়ে ইয়াৰ ফাৰ্ষ্ট পদক্ষেপটো আছিলে দাণ্ডী যাত্ৰা কৰা আৰু দাণ্ডী যাত্ৰা কেতিয়া কৰিছিলে 1930 চনৰ 22 মাৰ্চত তেওঁলোকে সৰ্বমতী আশ্ৰমৰ পৰা দাণ্ডী সাগৰৰ পাৰলৈকে গৈছিলে আৰু 240 মাইল দূৰ খোজকাঢ়ি গৈছিলে আৰু অসমৰ পৰা ইয়াত সহযোগ কৰিছিলে লীলাধৰ বৰুৱাই ইম্পৰ্টেন্ট এগিটা কানিংহাম সাৰ্কুলাৰ কেতিয়া আহিছিলে 1930 চনত ইয়াৰ মূল উদ্দেশ্য কি আছিল যিসকল ল'ৰা-ছোৱালী পঢ়ি আছিল আৰু তেওঁলোকৰ অভিভাৱকসকলে ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব অংশগ্ৰহণ কৰিলে তেওঁলোকক জৰিমনা বিহা হ'ব ঘূৰণীয়া মেছমেল তিনিখন হৈছিলে 1930 ৰ পৰা 1932 চনলৈকে ইয়াত অসমৰ পৰা অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন হ'ল চন্দ্ৰধৰ বৰুৱা আৰু তেওঁ সাহিত্য সভাৰ ছেকেণ্ড সভাপতিও আছিল আৰু সাহিত্য সভাৰ যোনখন পত্ৰিকা আছিল সেইখনৰ সম্পাদক আছিল ফাৰ্ষ্ট সম্পাদক আছিল কেতিয়াৰ পৰা অসমত দুটা সদনযুক্ত বিধানসভাৰ ষ্টাৰ্ট হৈছিল যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নেট 1935 ষ্টাৰ্ট হৈছিল তাৰ পাছৰ পৰা অসমত বিধানসভাৰ ষ্টাৰ্ট হৈছিল আৰু প্ৰথম মুখ্যমন্ত্ৰী কোন হৈছিল সৈয়দ সাদুল্লাহ কিন্তু জিকিছিল কংগ্ৰেছ তেওঁলোকে বিৰোধী দলত থাকিবলৈ আগ্ৰহ কৰাৰ কাৰণে সৈয়দ সাদুল্লাই প্ৰধানমন্ত্ৰী হয় সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কৈছিল ভাৰতীয় আন্দোলন কেতিয়া হৈছিল 1942 চনৰ 8 আগষ্ট তাৰিখে আৰু ক'ৰ পৰা হৈছিল মুম্বাইৰ গোৱালিয়ৰ টেংকৰ পৰা আৰু ইয়াত মানে পাছলৈ সেই ময়দানখন গোৱালিয়ৰ ময়দানখনক আগষ্ট ক্ৰান্তি বুলি কোৱা হয় এটো এডিআৰ এক্সাম এটাত আহিছিল দেই আৰু গান্ধীজীৰ শক্তিশালী শ্লোগানটো কি আছিল ডু ইয়া ডাই বা কৰিম কিংবা মৰিম এই আন্দোলনত সমগ্ৰ ভাৰতৰ ভিতৰত কাক ফাঁচি দিছিল কুশল কোঁৱৰক সময়ত অসমৰ শহীদ হোৱা অন্যতম কোন আছিল কনকলতা আৰু মুকুন্দ কাকতি অসমত কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল 1969 চনৰ 1 এপ্ৰিল তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল 1948 চনৰ 26 জানুৱাৰী তাৰিখে আৰু অসম চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল 1947 চনৰ 3 নৱেম্বৰ তাৰিখে ইয়াৰ কাৰণে ফাৰ্ষ্ট অনুদান দিছিল ডক্টৰ জন বেৰী হোৱাইটে ওকে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ